নমস্কাৰ ষ্টাডি ৰেচপলি ইউটিউব চেনেলটোলৈ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি অষ্টম শ্ৰেণীৰ হিন্দী পাঠ্যপুস্তক পল্লৱ ভাগ 3ৰ দ্বিতীয়টো পাঠ কাশ্মীৰী চেপ অসমীয়াত আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটো পঢ়াৰ আগত আমি পাঠটোৰ লেখকৰ বিষয়ে কিছু কথা জানি লওঁ আহা। হিন্দী গল্পকাৰৰ ভিতৰত প্ৰেমচন্দ হৈছে আটাইতকৈ জনপ্ৰিয় গল্পকাৰ। তেওঁৰ কাহিনীত গুৰুত্বপূৰ্ণ বাৰ্তাবোৰ লুকাই থাকে। 1880 খ্ৰীষ্টাব্দত কাশীৰ সমীপৰ লমাহী গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায়। দেউতাকে তেওঁক মৰমতে নবাব ৰায় বুলি মাতিছিল। প্ৰেমচন্দে প্ৰায় 300 গল্প আৰু 14খন উপন্যাস ৰচনা কৰিছিল। 1936 খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়। তেওঁৰ কিছুমান ৰচনা ইয়াত দিয়া ধৰণৰ: উপন্যাসৰ ভিতৰত সেৱা সদন, প্ৰেমাশ্ৰম, ৰংগভূমি, কায়াকল্প, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি। কাহিনীৰ ভিতৰত হৈছে বুঢ়ী কাকি, পৰীক্ষা, সৱাসেৰ গেহু, শতৰঞ্জ কে খিলাড়ী, কজাকি, उसकी रात, ঠাকুৰ কা কুঁৱা, ঈদগাহ, কফন আদি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটো তোমালোকক মই হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিম আৰু লগতে কিবা দৰকাৰী কথা জানিব লগা থাকিলে সেয়াও বুজাই দিম। कश्मीरी सेब प्रेमचंद की एक छोटी सी पर बड़ी ही प्रासंगिक और शिक्षाप्रद कहानी है। अपनी असावधानी के कारण ग्राहक किस प्रकार दुकानदार की मीठी मीठी बातों से ठगा जाता है, कहानी में इसका रोचक वर्णन है। दुकानदार की बातों पर भरोसा करके जिस खुशी से लेखक सेब खरीद कर घर लाए थे, सुबह उन सेबों को देखने के बाद उनकी खुशी गायब हो जाती है। सड़े हुए सेबों को देखकर उन्हें ठगे जाने का एहसास होता है। यह बात बिल्कुल सही है कि कोई भी सामान खरीदते समय यदि हम सावधानी नहीं बरतेंगे, ठीक से देख परख कर नहीं खरीदेंगे तो लेखक की तरह हमें भी कश्मीरी सेब ही मिलेंगे। इसलिए कहानीकार प्रकारांतर से कहना चाहते हैं कि जागो ग्राहक जागो। कश्मीरी सेब প্ৰেমচন্দৰ সৰু অথচ অতি প্ৰাসংগিক আৰু শিক্ষামূলক কাহিনী। গ্ৰাহকৰ অসাৱধানতাৰ বাবে দোকানীৰ মধুৰ কথাত ভুল গৈ কেনেদৰে প্ৰতাৰিত হয় তাৰ এক আমোদজনক বৰ্ণনা এই কাহিনীটোত আছে। দোকানীজনৰ কথাত বিশ্বাস কৰি লেখকে যি সুখেৰে আপেল কিনি ঘৰলৈ আনিছিল, ৰাতিপুৱা সেই আপেলবোৰ দেখাৰ পিছত তেওঁৰ সুখ নোহোৱা হৈ গ'ল। পচি যোৱা আপেলবোৰ দেখি তেওঁ ঠগ খোৱাটো অনুভৱ কৰিব পাৰিলে। এয়া একেবাৰে সত্য যে যদি আমি যিকোনো বস্তু কিনাৰ সময়ত সাৱধান নহওঁ, যদি আমি সঠিকভাৱে পৰীক্ষা কৰি নিকিনো, তেন্তে লেখকৰ দৰে আমিও কাশ্মীৰী আপেল পাম, অৰ্থাৎ পচা আপেল পাম। আৰু সেইবাবে গল্পকাৰে বিভিন্ন ধৰণেৰে ক'ব বিচাৰিছে যে জাগা গ্ৰাহক জাগা, মানে গ্ৰাহকসকলক সাৱধান হ'ব দিছে, সচেতন হ'ব দিছে। পাঠটোৰ প্ৰথম দফাটো লৈছো। कल शाम को चौक में 2-4 जरूरी चीजें खरीदने गया था। पंजाबी मेवा फरोशों की दुकानें रास्ते ही में पड़ती है। एक दुकान पर बहुत अच्छे रंगदार गुलाबी सेब सजे हुए नजर आए। जी ललचा उठा। आजकल शिक्षित समाज में विटामिन और प्रोटीन के शब्दों में विचार करने की प्रवृत्ति हो गई है। टमाटर को पहले कोई सेंट में भी न पूछता था, अब टमाटो भोजन का आवश्यक अंग बन गया है। गाजर भी पहले गरीबों के पेट भरने की चीज थी, अमीर लोग तो उसका हलवा ही खाते थे, मगर अब पता चला है कि गाजर में भी बहुत विटामिन है, इसलिए गाजर को भी मेजों पर स्थान मिलने लगा है। और सेब के विषय में तो कहा जाने लगा है कि एक सेब रोज खाइए तो आपको डॉक्टरों की जरूरत न रहेगी। डॉक्टर से बचने के लिए हम नीम कोड़ी तक खाने को तैयार हो सकते हैं। सेब तो रस और स्वाद में अगर आम से बढ़कर नहीं है तो खटकर भी नहीं है। हाँ, बनारस के लंगरे और लखनऊ के दशहरी और मुंबई के अल्फांसों की बात दूसरी है। उनके टक्कर का फल तो संसार में दूसरा नहीं है, मगर उनमें विटामिन और प्रोटीन है या नहीं, है तो काफी है या नहीं, इन विषयों पर अभी किसी पश्चिमी डॉक्टर की व्यवस्था देखने में नहीं आई। सेब को यह व्यवस्था मिल चुका है। अब वो केवल स्वाद की चीज नहीं है, उनमें गुण भी है। हमने दुकानदार से मोल भाव किया और आधसेर सेब मांगे। ইয়াত কৈছে যে আগদিনাখন সন্ধিয়া 2-4টা অত্যাৱশ্যকীয় বস্তু কিনিবলৈ লেখকে চকলৈ গৈছিল। পাঞ্জাবী ফল মূলৰ দোকান বাটতে পোৱা যায়।
তাৰে এখন দোকানত বৰ ধুনীয়া ৰঙীন গুলপীয়া আপেল সজাই থোৱা দেখা গ'ল। লেখকৰ লোভ লাগিছিল। আজিকালি শিক্ষিত সমাজত ভিটামিন আৰু প্ৰটিনৰ চিন্তা কৰাৰ প্ৰৱণতা হৈছে। আগত গ্ৰাহকে মূল্য নোলোৱাকৈ বিলাহী দিলেও ল'ব বিচৰা নাছিল। কিন্তু এতিয়া বিলাহী খাদ্যৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। বিলাহী আগতে দুখীয়া লোকসকলৰ পেট ভৰোৱা বস্তু আছিল। ধনী মানুহে আগতে ইয়াৰ কেৱল হালোৱাহে খাইছিল। কিন্তু এতিয়া গম পোৱা গৈছে যে বিলাহীতো যথেষ্ট পৰিমাণে ভিটামিন থাকে, গতিকে বিলাহীয়েও খোৱাৰ মেজত ঠাই পাইছে। আৰু আপেলৰ বিষয়ে কোৱা হৈছে যে দৈনিক এটাকৈ আপেল খালে ডক্তৰৰ প্ৰয়োজন নহয়। ডাক্তৰৰ পৰা আঁতৰি থাকিবলৈ আমি আনকি নিমৰ বীজ খাবলৈও প্ৰস্তুত। যদি আপেল ৰস আৰু সোৱাদৰ ক্ষেত্ৰত আমতকৈ বেছি নহয়, তেন্তে সেয়া কমো নহয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত আপেল আৰু আমৰ গুণ একেই বুলি কৈছে। এয়া হয় যে বেনাৰসৰ লংৰা আৰু লক্ষ্ণৌৰ দশেহৰী আৰু মুম্বাইৰ আলফন্সো কিছু বেলেগ। এই ফলবোৰৰ লগত পৃথিৱীৰ আন একো ফলৰে তুলনা নহয়। কিন্তু ইয়াত ভিটামিন বা প্ৰটিন আছে নে নাই, পৰ্যাপ্ত পৰিমাণে আছে নে নাই, কোনো পশ্চিমীয়া চিকিৎসকৰ দ্বাৰা তাৰ প্ৰমাণ হোৱা নাই। কিন্তু আপেলৰ ক্ষেত্ৰত এই প্ৰমাণ হৈ গৈছে। এতিয়া ইয়াক কেৱল ৰুচিৰ বাবে বা সোৱাদৰ বাবে খোৱা নহয়, ইয়াৰ গুণগত মানো আছে। আৰু এইবোৰ কাৰণতে লেখকে দৰদাম কৰি আধাছেৰ আপেল বিচাৰিলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, গল্পটোৰ পিছৰ অংশখিনি অধ্যয়ন কৰাৰ আগত তোমালোকলৈ এটি অনুৰোধ, যদিহে এইখিনিৰ পৰা কিবা বুজিব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবা। নেক্সট, दुकानदार ने कहा, बाबूजी बड़े मजेदार सेब आए हैं, खास कश्मीर से, आप ले जाए, खाकर तबीयत खुश हो जाएगी। मैंने रूमाल निकालकर उसे देते हुए कहा, चुन चुन कर रखना। दुकानदार ने तराजू उठाई और अपने नौकर से बोला, लौंडे आध सेर सेब निकाल ला, चुन कर लाना। लौंडा 4 सेब लाया। दुकानदार ने तौला, एक लिफाफे में उन्हें रखा और रुमाल में बांधकर मुझे दे दिया। मैंने 4 आने उसके हाथ में रखे। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত লেখক অৰ্থাৎ গ্ৰাহক আৰু দোকানীজনৰ মাজত কিছু কথা হৈছিল। দোকানীজনে ক'লে, বাবুজি বৰ সোৱাদ লগা আপেল আহিছে কাশ্মীৰৰ পৰা। আপুনি লৈ যাওক আৰু এই আপেল খালে আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ'ব। গ্ৰাহক অৰ্থাৎ লেখকে তেতিয়া ৰুমালখন উলিয়াই দোকানীজনক আপেল বাছি দিবলৈ ক'লে। দোকানীয়ে তৰ্জু উঠাই লৈ দোকানত কাম কৰা ল'ৰা এজনক ক'লে, ঐ ল'ৰা, আধাছেৰ আপেল উলিয়াই আন। লগতে ভালদৰে বাছি আনিবলৈ ক'লে। ল'ৰাজনে তেতিয়া 4টা আপেল লৈ আহে। দোকানীজনে তেতিয়া সেই আপেলবোৰ ওজন কৰি মোনা এখনত ভৰাই ৰুমালত বান্ধি লেখকক দিলে। লেখকে ইয়াৰ বিনিময়ত তেওঁৰ হাতত 4 আনা এটা দিলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি নেক্সট দফাটোৰ কিছু অংশ পঢ়িম। घर आकर लिफाफा ज्यो का त्यों रख दिया। रात को सेब या कोई दूसरा फल खाने का फायदा नहीं है। फल खाने का समय तो प्रातःकाल है। आज सुबह मुंह हाथ धोकर जो नाश्ता करने के लिए एक सेब निकाला तो सड़ा हुआ था। 1 रुपए के आकार का छिलका गल गया था। समझा रात को दुकानदार ने देखा न होगा। दूसरा निकाला मगर यह आधा सड़ा हुआ था। अब संदेह हुआ दुकानदार ने मुझे धोखा तो नहीं दिया। तीसरा सेब निकाला, यह सड़ा तो न था मगर एक तरफ दबकर बिल्कुल पिचक गया था। चौथा देखा, वह यूं तो बेदाग था मगर उसमें एक काला सुराख था, जैसा अक्सर बेरों में होता है। काटा तो भीतर वैसे ही धब्बे जैसे कीड़े बेर में होते हैं। एक सेब भी खाने लायक नहीं। 4 आने पैसों का इतना गम न हुआ जितना समाज के इस चारित्रिक पतन का। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া এইখিনিলৈকে অসমীয়াত বুজি ল'ম। ইয়াত লেখকে আপেল কিনি অনাৰ পিছত তেখেতৰ লগত কি হৈছিল সেই বিষয়ে কৈছে। ঘৰলৈ অহাৰ পিছত বেগখন বা মোনাখন যিদৰে আছিল তেনেকৈয়ে থাকিল। কোৱা হয় যে ৰাতি আপেল বা আন কোনো ফল খালে একো লাভ নহয়। ফল-মূল খোৱাৰ সময় হৈছে ৰাতিপুৱা। যেতিয়া ৰাতিপুৱা হাত-মুখ ধুই পুৱাৰ আহাৰত খাবৰ কাৰণে তেওঁ এটা আপেল উলিয়াই আনিলে, দেখিলে যে সেইটো পচি আছিল। এটকা এটাৰ আকাৰৰ বাকলি গলি আছিল। ভাবিলে যে ৰাতি দোকানীয়ে দেখা পোৱা নাছিল। দ্বিতীয়টো আপেল উলিয়াই অনাত দেখিলে যে সেইটো আধা পচা আছিল। তেতিয়া লেখকৰ সন্দেহ হ'ল যে দোকানীজনে তেখেতক ঠগা নাইতো। যেতিয়া লেখকে 3 নম্বৰ আপেলটো উলিয়ালে, তেওঁ দেখিলে যে সেইটো পচা নাছিল, কিন্তু এফালৰ পৰা হেঁচা খাই একেবাৰে সমান হৈ আছিল। অৱশেষত 4 নম্বৰ আপেলটো ল'লে। সেইটোত একো দাগ নাছিল, কিন্তু এটা কলা ফুটা আছিল, যেনে ধৰণৰ ফুটা সাধাৰণতে বগৰীত দেখা যায়।
আপেলটো কটাৰ পিছত তেনেকুৱাই দাগ দেখা গ'ল যেনেকুৱা পোকে ধৰা বা পোকে খোৱা বগৰীত দেখা যায়। এটা আপেলো খোৱাৰ বাবে উপযুক্ত নাছিল। 4 অনাটোৰ দুখ ইমান হোৱা নাছিল যিমান নেকি সমাজৰ এই চৰিত্ৰৰ অৱনতি দেখি দুখ হৈছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াত চৰিত্ৰৰ অৱনতি বুলি কওঁতে গ্ৰাহকক কেনেদৰে দোকানীজনে ঠগাইছিল সেই বিষয়ে কোৱা হৈছে। এইবাৰ আমি বাকি থকা অংশখিনিৰ পৰা কিছু লৈছো। दुकानदार ने जानबूझकर मेरे साथ धोखेबाजी का व्यवहार किया। एक सेब सड़ा हुआ होता तो मैं उसको क्षमा के योग्य समझता, सोचता उसकी निगाह न पड़ी होगी, मगर चारों के चारों खराब निकल जाए, यह तो साफ धोखा है। मगर इस धोखे में मेरा भी सहयोग था। मेरा उसके हाथ में रुमाल रख देना मानो उसे धोखा देने की प्रेरणा थी। उसने भांप लिया कि यह महाशय अपनी आंखों से काम लेने वाले जीव नहीं है और न इतने चौकस है कि घर से लौटाने आए। आदमी बेईमानी तभी करता है जब उसे अवसर मिलता है। बेईमानी का अवसर देना, चाहे वह अपने ढीलेपन से हो या सहज विश्वास से बेईमानी में सहयोग देना है। पढ़े लिखे बाबुओं और कर्मचारियों पर तो अब कोई विश्वास नहीं करता। किसी थाने, कचहरी या म्यूनिसिपैलिटी में चले जाइए, आपकी ऐसी दुर्गति होगी कि आप बड़ी से बड़ी हानि उठाकर भी उधर न। व्यापारियों की साख अभी तक बनी हुई थी। ইয়াত কৈছে যে লেখকে ভাবিলে যে দোকানীজনে তেওঁক ইচ্ছাকৃতভাৱে প্ৰতাৰণা কৰিলে। লেখকে এটা আপেল পচা হোৱা হলে সেয়া ক্ষমাৰ গ্ৰহণযোগ্য বুলি গণ্য কৰিলেহেঁতেন, ভাবিলেহেঁতেন যে তেওঁৰ কথাটো চকুত পৰা নাই বা গমেই নাপায়। কিন্তু যিহেতু চাৰিওটা আপেলেই বেয়া আছিল বা পচা আছিল, সেয়া প্ৰতাৰণা বুলি প্ৰমাণিত হয়। লেখকে নিজকো এই প্ৰতাৰণাৰ অংশ বুলি ভাবে। লেখকে যে ৰুমালখন আগত ৰাখি দিছিল এই কথাটোৱে দোকানীজনে ঠগিবলৈ অনুপ্ৰাণিত হোৱা বুজাইছে। তেওঁ অনুভৱ কৰিলে যে এই মহাশয় অৰ্থাৎ লেখকে নিজৰ চকুৰে বাট বোলা বিধৰ মানুহ নহয় আৰু ইমান সচেতন নহয় যি ঘৰৰ পৰা আপেলবোৰ ঘূৰাই দিবলৈ উভতি আহিব। মানুহে বেইমানি তেতিয়াহে কৰে যেতিয়া আমি তেনেকুৱা কাম কৰিবলৈ সুযোগ দিওঁ। বেইমানিক সুযোগ দিয়া লাগিলে সেয়া ঢিলা হোৱা বাবে বা সহজ সৰল বিশ্বাসৰ বাবেই হওক, অসততাক সহযোগ কৰা বুজায়। এতিয়া শিক্ষিত বাবু আৰু কৰ্মচাৰীসকলক কোনেও বিশ্বাস নকৰে। যিকোনো থানা, আদালত বা পৌৰসভালৈ যাওক, আপুনি ইমান দুৰ্দশাত পৰিব যে আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হৈও তালৈ নাযায়। বেপাৰীসকলৰ বিশ্বাসযোগ্যতা এতিয়ালৈকে বজাই ৰখা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লেখকে ইয়াত বিভিন্ন ধৰণৰ উদাহৰণ দি এইটোৱে বুজাইছে যে আমি চকু মুদি কাকো বিশ্বাস কৰিব নালাগে। এইবাৰ একেবাৰে শেষৰ অংশটো লৈছো। ইউ टोल में चाहे चटक आध चटक कस ले, लेकिन आप उन्हें 5 की जगह भूल से 10 के नोट दे आते तो आपको घबराने की कोई जरूरत न थी। आपके रुपए सुरक्षित थे। मुझे याद है एक बार मैं मुहर्रम के मेले में एक खोमचे वाले से 1 पैसे की रेवड़ियां ली थी और पैसे की जगह अथन्नी दे आया था। घर आकर जब अपनी भूल मालूम हुई तो खोमचे वाले के पास दौड़ा गया। आशा नहीं थी कि वह अथन्नी लौटाएगा, लेकिन उसने प्रसन्न चित्त से अथन्नी लौटा दी और उल्टे मुझसे क्षमा मांगी। और यहाँ कश्मीरी सेब के नाम से सड़े हुए सेब बेच जाते हैं। मुझे आशा है पाठक बाजार में जाकर मेरी तरह आंखें न बंद कर लिया करेंगे, नहीं तो उन्हें भी कश्मीरी सेब ही मिलेंगे। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত কৈছে যে পাল্লাত ওজন কৰোঁতে অলপ ইফাল সিফাল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু ভুলতে যদি 5 টকাৰ ঠাইত আপুনি কেনেবাকৈ 10 টকা দি থৈ আহে, ভয়ৰ কোনো প্ৰয়োজন নাই। আপোনাৰ পইচা সুৰক্ষিত আছে বুলি ভাবক। মনত আছে এবাৰ মহৰমৰ মেলাত মই এজন হকাৰৰ পৰা 1 পইচাৰ মিঠাই লৈছিলো আৰু ভুলতে 8 অনা দি আহিছিলো। ঘৰলৈ আহি কথাটো গম পাই দোকানীজনৰ ওচৰলৈ দৌৰি গলো। আশা কৰা নাছিলো যে তেওঁ পইচা ঘূৰাই দিব, কিন্তু উৎসাহেৰে অৰ্থাৎ আনন্দ মনেৰে তেওঁ পইচাটো ঘূৰাই দিছিল। আৰু ইয়াত কাশ্মীৰী আপেলৰ নামত পচা আপেল বিক্ৰী কৰা হয়। বজাৰলৈ যাওঁতে পাঠকে মোৰ দৰে চকু মুদি নাথাকিব বুলি আশা কৰিলো, অন্যথা তেওঁলোকেও কেৱল মোৰ দৰে কাশ্মীৰী আপেলহে পাব। ছাত্ৰ-ছাত্ৰীসকল, শেষত পুনৰবাৰ লেখকে তেওঁৰ লগত ঘটা ঘটনা এটাৰ উদাহৰণ দি কিনে আমাক বুজাই দিলে যে আমি সদায় বজাৰত বস্তু কিনোতে সতৰ্ক হ'ব লাগে। আশা ৰাখিছো তোমালোকে পাঠটো ভালদৰে বুজি পাইছা আৰু কিবা বুজিব লগা থাকিলে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা। আজিলৈ এইখিনিতে এৰিছো। যিসকলে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লবা। ধন্যবাদ।